মা পৃথিৱীৰ আটাইতকৈ মমতাৰ সম্বোধনী এতিয়া তল ওপৰ লগাইছে অসমৰ ৰাজনীতি। অৱশ্যে মাৰ নামত ৰাজনীতি এতিয়াৰেই নহয়। মাৰ কথা মতে তেতিয়া কংগ্ৰেছত আছিল ৰূপজ্যোতি কুৰ্মী। কাৰণ মই বহু সময় মাতৃৰ সপোনত পাইছোঁ। এষাৰি খালি বাক্য মোক কৈ গৈছিল যে কংগ্ৰেছ দল 136 বছৰীয়া পুৰণা এটা বৰগছ নহয়, কংগ্ৰেছ দল ইয়াত নকৰিব। কংগ্ৰেছ দল মোৰ কাৰণে মা, আৰু এই মা এই মুহূৰ্তত অসুখত ভুগি আছে, জ্বৰ, চৰ্দি, কাহ, কঁকালৰ বিষ। এতিয়া মোৰ মাক এই বিপদত এৰি মই গুচি যোৱাটো আঁতৰি মানে ক'ৰবাত মাক এৰি থৈ পেলাই নিথৰুৱা হিচাপে, এইটোতো যিসকলৰ একদম নিৰ্লজ্জ, যিসকল একেবাৰে মানে চৰিত্ৰহীন, তেওঁলোকেহে মাক এৰি থৈ যাব। পিছে সেই ৰাম, সেই অযোধ্যা এতিয়া নাই। এতিয়া ৰূপজ্যোতি কুৰ্মীৰ কথাই পৃথক। বিধায়ক ৰূপজ্যোতিয়ে এতিয়াহে গম পাইছে তেখেতৰ মাতৃক কৰা অপমানৰ কথা। 2001 চনত মাতৃ জিকিছিল, কিন্তু মাতৃয়ে সেই সময়তো কেবিনেট মন্ত্ৰী পোৱা নাছিল, মিনিষ্টাৰ অফ ষ্টেট পাইছিল। আৰু হেমপ্ৰসাদ শইকীয়া ডাঙৰীয়া সেই সময়ত কেবিনেট মিনিষ্টাৰ। ফাইল চুবলৈ নিদিয়া, চাহপাতৰ পেকেট মই ইয়াৰ পৰা 6টা পেকেট লৈ সেই সময়ত মনমোহন সিং ডাঙৰীয়া, সেই সময়ত জগদীশ ছেটলাৰ, কমল নাথ আৰু প্ৰণৱ মুখাৰ্জী, এখেতসকলক 1 কেজি চাহপাত পেকেট দিহে মা কেবিনেট মিনিষ্টাৰ পাইছিলে। তাকো 2001ৰ পৰা বহুত কষ্ট কৰি যুঁজ বাগৰ কৰি 2003 চনত। কিন্তু হঠাতে আকৌ কিয় ওলাল মাৰ কথা? কাৰণ কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া। এদিন পূৰ্বে শইকীয়াই কৈছিল, আজি পুৱা মায়ে ফোন কৰিছে মোক। মাক মই মানে ৰাতিপুৱা ক'বলৈ নহ'ল, এয়াৰপৰ্টত মই প্লেনত বহোঁতে মাক ফোনত যোগাযোগ হ'ল। মায়ে কৈছে তই প্ৰয়োজন হ'লে অকলে থাকিবি, একো মানে জাগা নহলাবি। মইতো মা কথা শুনিবই লাগিব। মাতৃৰ ফোনেহে শইকীয়াক কংগ্ৰেছত ৰখালে নেকি? চতুৰ্দিশে বিভিন্ন গুজব। তাৰপিছত দেৱব্ৰত শইকীয়াৰ চাফাই, আকৌ মাৰ প্ৰসংগ। মই মোৰ নিজৰ গেৰাণ্টিটো দিছিলোঁ যে মই নাযাওঁ, আৰু লগতে মই কথা প্ৰসংগত ক'লোঁ মোৰ মায়েও বিজেপিক সমৰ্থন নকৰে। কাৰণ বহুতৰ মাকে সপোনত দেখাই দিয়ে যে ক'ৰবাত যাব লাগে, ক'ৰবাত আহিব লাগে। মাক লৈ কৰা ৰাজনীতি ইমানেই তুংগত উঠিল যে সপোন দিঠকৰ মাক লৈ বাকযুদ্ধও চলিল এইদৰে। ৰূপজ্যোতিৰ মাকে সপোন দেখে, মইতো সপোন নেদেখোঁ। মোৰ মা জীৱিত। মোৰ মাৰ কথাটো মোক ৰাতিপুৱা সঁচাকৈয়ে ফোন কৰি কৈছিলে, মোৰ কল ৰেকৰ্ড চেক কৰিলে গম পাব। মৃত মাতৃক নাম আনি তেখেতে এক প্ৰকাৰ মোৰ মাতৃক অপমান কৰাৰ নিচিনা হৈছে। তেখেতৰ প্ৰতি কিঞ্চিতো যদি মোৰ ক'ৰবাত কিবা সন্মান আছিল, সেইটো সন্মান হয়তো আজিৰ পৰা মানে নাথাকিব। আন যি হ'লেও বাদ বিবাদ চলিলেও দেৱব্ৰত শইকীয়াৰ ভাষ্যক সহজে গ্ৰহণ কৰা নাই শাসক বা অন্য বিৰোধী কোনেও। মায়ে বাধা দিয়াৰ বাবেহে কংগ্ৰেছত থাকিল, কিন্তু বাধা নিদিয়াহেঁতেন? মায়ে নোকোৱাহেঁতেন তেওঁ কি কৰিলেহেঁতেন? সেই প্ৰশ্নটো আপোনালোকে অনুগ্ৰহ কৰি সুধিব। ধৰি লোৱা হ'ল মায়ে নক'লেহেঁতেন। মায়ে কোৱা কাৰণেহে তেওঁ কংগ্ৰেছত আছে। মায়ে নোকোৱাহেঁতেন তেওঁ আমাৰ তালৈ এপ্লিকেশ্যন দিলেহেঁতেন নেকি? মায়ে নোকোৱাহেঁতেন। তেখেতে কৈছে যে মই মাৰ কথাটো ৰাখিব লাগিব, একো ঠাট্টা পোৱা দেখিম, মাৰ কথাটো ৰাখিব লাগিব, গতিকে মই দল সলনি নকৰোঁ। তাৰমানে দেৱব্ৰত শইকীয়া ডাঙৰীয়া দল সলনি কৰিব খুজিছিলে। মুঠৰ ওপৰত মা আৰু মা, কেতিয়াবা সপোনত, কেতিয়াবা দিঠকত, কেতিয়াবা মাৰ বাধা, কেতিয়াবা মাৰ অনুমতি। সমান্তৰালভাৱে বুজিবই লাগিব, কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত সম্ভৱতঃ সঁচা, কেতিয়াবা গোকাত মিছা। অন্তহীন মাৰ নামত চলা ৰাজনীতি। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।